বন্ধনে আনিছে আশাৰ বতৰা স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে বহুতৰে লাখ লাখ পুৰুষ মহিলাৰ আশা ভৰসাৰ থল হৈ পৰিছে বন্ধন বেংক আৰু বন্ধন বেংকৰ ঢেকিয়াজুৰি শাখাৰ পৰাও ঋণ লৈ স্বাৱলম্বিতাৰ বাট মুকলি হৈছে বহুজনৰ বন্ধন বেংকে ৰঙীন কৰি তুলিছে বহুজনৰ জীৱন বহুজনৰ সপোন বাস্তৱায়িত কৰি তুলিছে বন্ধনে বন্ধন বেংক ঢেকিয়াজুলি শাখা হৈ পৰিছে বিপদৰ বন্ধু এতিয়া যেন কেৱল এটা নাম হৈ থকা নাই বন্ধন বেংক হৈ পৰিছে কাৰোবাৰ বন্ধু কাৰোবাৰ পথ প্ৰদৰ্শক কাৰোবাৰ জীৱন যাত্ৰাৰ সংগী স্বনিয়োজনৰ ক্ষেত্ৰত বহুতকে সহায় কৰিছে বন্ধন বেংকে বহুজনকে স্বাৱলম্বী কৰিছে বন্ধন বেংকে বন্ধন বেংকৰ ঢেকিয়াজুলি শাখায়ো ঋণ প্ৰদান কৰি স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে বহুজনৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এতিয়া বন্ধন বেংক বিপদৰ লগৰী হৈ পৰিছে গ্ৰাম্য অৰ্থনৈতিক ক্ষেত্ৰত যেন বন্ধন বেংকে সহায়ৰ হাত আগবঢ়াই আহিছে এই ক্ষুদ্ৰ উদ্যোগসমূহক বা ক্ষুদ্ৰ এই ব্যৱসায়ীসকলক এতিয়া হাজাৰজনৰ বিশ্বস্ত লগৰী হৈ পৰিছে বন্ধন বেংক এগৰাকী জয়ন্তী নাথ 8 বছৰ পূৰ্বে তেওঁ বন্ধন বেংকৰ ঢেকিয়াজুলি শাখাৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল এখন ষ্টেচনাৰী দোকান মই দোকানটো আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্ট বন্ধনৰ যোগেদি আগবঢ়ালোঁ আৰু এইখিনি কৰি মই বহুত উপকৃত হৈছোঁ ফাৰ্ষ্ট মই লৈছিলোঁ 80,000 লৈছিলোঁ তাৰ পাছতে এক বছৰ যোৱাৰ পিছতে মই আকৌ মানে 1 লাখ ল'লোঁ তাৰ পাছত আৰু এক বছৰ যোৱাৰ পিছত আৰু 1 লাখ ল'লোঁ কোনোৱে যদি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ লৈছে আন কোনোজনে ব্যৱসায়ৰ সমান্তৰালকৈ আন দৈনন্দিন প্ৰয়োজনতো বন্ধন বেংক ঢেকিয়াজুলি শাখাৰ পৰা ঋণ লৈ সপোন সাকাৰ কৰিছে বন্ধন বেংকৰ পৰা মই 70,000 টকা লোন লৈছোঁ লোৱাৰ পিছতে দোকানটো লৰাই দিছোঁ লৰাই চলাই আছে দোকানটো সেইটোৰ পৰা ইনকাম আমাৰ হৈ আছে পৰিয়ালটো চলি আছে আৰু আমাৰ বজাৰতো দোকান আছে তাতো অকণমান দি আছোঁ বহুত বছৰতে বন্ধন চলাই আছোঁ আজি 15 বছৰ হ'ল বন্ধন বেংকৰ পৰা লৈছোঁ বেলেগৰ পৰা লোন নাই মোৰ এয়া কেইটামান উদাহৰণহে এনেকৈ এতিয়া বহুজনৰ কাষত সংগী হৈ থিয় দিছে বন্ধন বেংক বহুতৰে মুখত হাঁহি বিৰিঙাইছে বন্ধন বেংকে ভিডিঅ' জাৰ্নেলিষ্ট অমৰজিৎ প্ৰসাদৰ সহযোগত তেজপুৰৰ পৰা অশ্বিনী বৰাৰ ৰিপৰ্ট NKTV+।